লাঠিঢাল কঠোর প্রতিজ্ঞা কর অস্ত্র ধর ক্ষেত্রে ক্ষেত্রে রণসাজ পিণ্ডি নিজৰ কৰ্তব্য কর লাগিব অসমীয়া ভাষা ৰাজনৈতিক জীৱনত ডাঙৰ কলংক নাৰীৰ ওপৰত যি ৰাজত্বত অত্যাচাৰ হৈছে সেয়া দুৰ্যোধনেই হওক ৰাৱণেই হওক ধ্বংস হৈছে। এই হিমন্ত বিশ্বই তেজপুৰৰ মহিলাক যে হাত দিছে ইয়াৰ পৰিণতি 2026ত ভুগিব। বিজেপিয়ে ক্ষমতালৈ অহাৰ পৰাই বাৰে বাৰে সংবিধানক অপমান কৰিছে আৰু এইটো অতি লজ্জাজনক কথা যে দেশৰ গৃহমন্ত্ৰীজনে সদনৰ ভিতৰত বাবা চাহেব আম্বেদকাৰক সাংঘাতিকভাৱে অপমান কৰিছে। তেওঁলোকে যে ইলেকশ্যনত 400 পাৰ বুলি কৈছিলে তাৰমানে 2/3 মেজৰিটি পোৱা হ'লে তেওঁলোকে সংবিধান বদলাই দিলেহেঁতেন। এই সংবিধান কংগ্ৰেছ দলে আম্বেদকাৰ ডাঙৰীয়াৰ নেতৃত্বত যিখন প্ৰণয়ন কৰিছিলে এই সংবিধানৰ অপমান আমি সহ্য নকৰোঁ। তেওঁলোকে বিভিন্ন জিলাত ইলেক্টেড চৰকাৰবিলাক ভাঙি দিয়ে। বিভিন্ন অসমত তেওঁলোকে আন্দোলনবিলাকক অবৈধ আখ্যা দিব বিচাৰে। গণতান্ত্ৰিক প্ৰমূল্যৰ প্ৰতি তেওঁলোকৰ সন্মান নাই। CBI, ED, SEBI এইবিলাক সুপ্ৰিম কোৰ্ট এই ইলেকশ্যন কমিশ্যন এইবিলাক সংবিধান প্ৰদত্ত অনুষ্ঠান। এই অনুষ্ঠানবিলাকক তেওঁলোকে ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে। গতিকে আমি আজি উপায়ুক্ত মহোদয়ৰ জৰিয়তে আমি ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰ দিম। হয় অমিত শ্বাহে ক্ষমা খোজক, নহয় অমিত শ্বাহক মন্ত্ৰিত্বৰ পৰা বৰ্খাস্ত কৰক। যুঁজিবলৈ অহা নাই, আমি বন্দুক লৈ অহা নাই। আমি শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলন কৰিছোঁ সংবিধান ৰক্ষা কৰিবৰ কাৰণে। আম্বেদকাৰ সন্মান যাত্ৰা কৰিছোঁ। আম্বেদকাৰ সংবিধান ৰচনা কৰিছিলে। আমি DCক মেমৰেণ্ডাম দিবলৈ আহিছোঁ। ইয়াত কোনো আমাৰ ওপৰত বলপূৰ্বক কৰিবলৈ যাব নালাগে। যদি কোনোবাই বল প্ৰয়োগ কৰে কংগ্ৰেছেও বল দেখাবলৈ বাধ্য হ'ব। এইটো কথা কৈছোঁ। আজি ৰাস্তাত আন্দোলন কৰিবলৈ তেওঁলোকে নিদিয়ে। এখন গণতন্ত্ৰ ব্ৰিটিছৰ বিৰুদ্ধে গান্ধীজীৰ নেতৃত্বত অহিংস পন্থাৰে আন্দোলন কৰি পৰাক্ৰমী ব্ৰিটিছক ভাৰতবৰ্ষৰ পৰা কংগ্ৰেছে খেদিছিল। যি ব্ৰিটিছক কংগ্ৰেছে ভয় নকৰিলে সেই কংগ্ৰেছে বিজেপিক ভয় নকৰে, এই হিমন্ত বিশ্ব শৰ্মাক ভয় নকৰে। মই অসম পুলিচকো ক'ম যে যিজন মুখ্যমন্ত্ৰী শাসনত আছে তেওঁৰ প্ৰকৃত যিবিলাক কাম কাজ, যি ধৰণে অসমত চিণ্ডিকেট ৰাজ চলিছে, যি ধৰণে লুণ্ঠন চলিছে, চুৰ বাঢ়িছে, ডকাইত বাঢ়িছে, ধৰ্ষণ বাঢ়িছে, মহিলাৰ ওপৰত নিৰ্যাতন বাঢ়িছে, এইবিলাক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে পুলিচে ক্ষমতা দেখুৱাওক। গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে শান্তিপূৰ্ণ আন্দোলনত পুলিচে ক্ষমতা দেখুওৱা বন্ধ কৰক। অসমৰ মানুহে বিজেপিক নিপাত যোৱাটো বিচাৰিছে। অসমৰ যুৱ প্ৰজন্মই সংস্থাপন বিচাৰিছে। মানুহে বানপানী গৰাখহনীয়া সমস্যাৰ সমাধান বিচাৰিছে। চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি হোৱাটো বিচাৰিছে। নিবনুৱাই চাকৰিৰ কাৰণে হাহাকাৰ কৰি আছে আৰু বিজেপিয়ে পুলিচ লগাই আন্দোলন দমন কৰিব বিচাৰিছে। এই কথা কংগ্ৰেছে কেতিয়াও মানি নলয়।